বিহুটো আমাৰ গান নাগাওঁ বুলি ভাবিছোঁ, নাচিম বুলিয়ে ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এবাৰ নাচিব লাগিব। ঠিক আছে, হ'ব, পইচা বেছিকৈ লগ খাম। চ' এইখিনি আমাৰ কথা। আৰু আজি অনুষ্ঠানটো ইয়াতে সামৰিছোঁ। খানা পিনা আছে বুলি কৈছে, পিনাও আছে নেকি? আচ্ছা, এনেকৈ সকলোকে ধন্যবাদ অহাৰ কাৰণে মই শুভকামনা জনাইছোঁ। আগতীয়াকৈ বিহু আহি আছে, সকলোৱে এনজয় কৰক, পাৰ কৰক সুন্দৰকৈ বছৰটো, আৰু চিনেমা চাওক, চিকাৰ চাওক, আৰু চাওক। বিহুটো আমাৰ গান নাগাওঁ বুলি ভাবিছোঁ, নাচিম বুলিয়ে ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এবাৰ নাচিব লাগিব। ঠিক আছে, হ'ব, পইচা বেছিকৈ লগ খাম। এনেকৈ বিহুৰ প্লেনিং একো নাথাকে। মই ইমান বছৰ বিহু কৰিছোঁ, চ' য'ত প্ৰগ্ৰেম আছে যাওঁ, প্ৰগ্ৰেম কৰি গানবিলাক বেলেগ গান সলাম। চ' নতুন আৰ্টিষ্টো আছে মোৰ মতে, প্ৰায় 3জনমান নতুন ছোৱালী হ'ব। অখিল ভৈৰৱ আছে, সিও গাই আছে নতুনকৈ। চ' চাওঁচোন কেনেকৈ প্ৰজেক্ট কৰিব পাৰিম, কেনেকৈ প্ৰমোট কৰিব পাৰিম। আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু 30 বছৰ কৰিলোঁ। চ' মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰোঁ। চ' সেইধৰণে আগবাঢ়িম। থেংক ইউ ভেৰি মাছ। অনুষ্ঠান ধ্বংস। খানাটো আমি জুবিন গাৰ্গৰ কাৰণে দিছোঁ, কিন্তু পিনাটো আমি জুবিন গাৰ্গৰ কাৰণে দিয়া নাই। কিন্তু মানে ইণ্টাৰেষ্টিং কথা এটা আছে, চিনেমাখন কৰিলোঁ আমি চিকাৰ, ধুনীয়া কাম হৈছে। প্ৰথম অসমীয়া চিনেমা যিখন অলমষ্ট 70% শ্বুট কৰিছোঁ আমি চব গ'লোঁ। ডাইৰেক্টৰ হৈছে দেৱু মণ্ডল, সি ভিজা নাপালে। চ' মই অকণমান টেনশ্যন লৈছিলোঁ যে ডাইৰেক্টৰ ভিজা নাই, চিনেমা কি হ'ব। কিন্তু আমি চবেই মিলিজুলি কৰিলোঁ, ধুনীয়াকৈ হৈ গ'ল বাৰু। ইয়াৰ পৰা ভিডিঅ' কলিঙত ভাৰ্চুৱেল ডাইৰেক্টৰ প্ৰথম চাগে অন্তৰীক্ষ আছিলে, আমি কৰিলোঁ একেলগে চবৰ প্ৰতি। ধুনীয়া কাম হৈছে। পূৰ্মিলা মহন্ত আছে, অলপ ধ্যানী আছে, আৰু চবৰে চিনাকি চবে কে বুলি কয়। মই সেইটো নাম নামাতো, খালি সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ আছে, একেলগে কাম কৰি ভাল লাগিল। আৰু আদিল দাও আছে, আদিলক খালি মই নাপালোঁ, আদিল চলিকে আগতে হ'ল। এনেকৈ ধুনীয়া এখন চিনেমা, ভাল চিনেমা, আৰু অলপ আনইউজুৱেল, ষ্টৰিটো বেলেগ ধৰণৰ, আৰু মোক এটা বেলেগ ৰূপত দেখিব। মই মোৰ প্ৰত্যেকখন চিনেমাত মই মোৰ লুক চেঞ্জ কৰি থাকি ভাল পাওঁ। চ' ইয়াতো চেঞ্জ কৰিছোঁ, আৰু মই ইয়াত মই এটা আদিবাসী ল'ৰা এক্টিং কৰিছোঁ। চ' সকলোৱে চাই ভাল পাব। আৰু আমি টেণ্টেটিভলি আমি কেতিয়া ৰিলিজ কৰিম বুলি ভাবিছোঁ, মই আপুনি কৈ দিয়ক। এইটো আপুনি ছেপ্টেম্বৰৰ 20 তাৰিখ। মই 6 ছেপ্টেম্বৰ কৈছিলোঁ। আই ডোণ্ট ন', যদি চব মিলি যায় আমি 6 ছেপ্টেম্বৰত হেৰি চিনেমা সোমাব। মানে আমি নিজৰ ভিতৰত আমি যুঁজ কৰিব বিচৰা নাই অসমীয়া চিনেমা। কেনি চিনেমা আছে। ঠিক আছে, এইটো মিলাই ল'লে হ'ল। মিলাই লৈছোঁ। ছেপ্টেম্বৰ মাহটো ভাল, মানে বাহিৰৰ চিনেমা বেছি হেৰি নাথাকে, উৎপাত নাথাকে। মই নিজেও কাঞ্চনজংঘা ৰিলিজ কৰিছোঁ 6 ছেপ্টেম্বৰ, আৰু মিছন চেনেল কৰিছোঁ 8 ছেপ্টেম্বৰ। চ' সেইকাৰণে ছেপ্টেম্বৰ মাহটো মই ভাল পাওঁ। এনিৱে আমি 20 ছেপ্টেম্বৰ ভাবি ল'ব পাৰোঁ। সকলোকে জনালোঁ, সকলোৰে ৰেডি হৈ থাকক চিকাৰ চাবলৈ। আৰু মইনো কি চিকাৰ কৰিছোঁ তাত চিনেমাখন চালে গম পাব। থেংক ইউ ভেৰি মাছ। আৰু আমাৰ শ্যাম অসমৰ ল'ৰা, গুৱাহাটীৰ ল'ৰা, হেল্ল', তাৰ এখন তাৰ এখন হিন্দী চিনেমা কৰিছে ৰিচেণ্টলি, যিখন 4 এপ্ৰিল ৰিলিজ কৰিব বিহুৰ আগে। নামটো হৈছে আইবা। আৰু শ্যামৰ ধুনীয়া ষ্টুডিঅ' আছে লণ্ডনত, VFX ষ্টুডিঅ', য'ত আপোনালোকে নতুনকৈ চোৱা এখন চিনেমা এনিমেল, ছুপাৰহিট চিনেমা, এনিমেলৰ কাম বেছিভাগ কাম তাত হৈছে, তাৰ ষ্টুডিঅ'ত। আৰু আইৰা বুলি এখন নিজে প্ৰডিউচ কৰিছে, 4 এপ্ৰিলত ৰিলিজ কৰিব। সেইখনো চাব, চবকে আহ্বান জনাইছোঁ। সকলোৱে আহিব, আমি ভাল চিনেমা বনাই যাম, সকলোৱে একেলগে চাম।